মই আৰম্ভণিতে ৰাইজলৈ নমস্কাৰ জনাইছোঁ। এইবাৰ ২৬ৰ বিধানসভা নিৰ্বাচনত যিটো ৯ এপ্ৰিলত অনুষ্ঠিত হ'ব, এই নিৰ্বাচনত মই ইতিমধ্যে মনোনয়ন দাখিল কৰিছিলোঁ আৰু মনোনয়ন শুদ্ধ হৈছে। যোৱাকালি উইড্ৰয়েলৰ ডেট গ'ল। তাৰ পিছৰ পৰা কেণ্ডিডেট কেইজন আছে, 6জন নে কিবা আছে, এনেকুৱা এটা ফিগাৰ শুনিছোঁ, আৰু বাকী মই ঠিকেই আছোঁ। এইবাৰ মই পলাশবাৰী সমষ্টিটোৰ সন্মানৰ স্বাৰ্থত মই ন্যায় প্ৰতিষ্ঠা কৰিব খুজিছোঁ। ন্যায়, সমষ্টিটোত অন্যায় হৈছিল, সমষ্টিটোত সম্পত্তিৰ লুণ্ঠন হৈছে, মাটি বাৰী লুণ্ঠন হৈছে, মানুহৰ মাজত টেনশ্যন আহিছে, মানুহৰ মাজত ভাবুকি আহিছে। এইবিলাক নাইকিয়া কৰিবৰ কাৰণে আকৌ মোৰ দৰে মানুহৰ প্ৰয়োজন হৈছে। সেইকাৰণে মই এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু ৰাইজক মই অনুৰোধ জনাইছোঁ, সকলো নেওচি ৯১ চনৰ নিৰ্বাচনত যেনেকৈ ২২জন কেণ্ডিডেটৰ মাজৰ পৰা মোক ৰাইজে বাছনি কৰিছিল, এইবাৰো শেহতীয়াভাৱে সিদ্ধান্ত ল'ব ৰাইজে আৰু মোকেই নিশ্চয় নিৰ্বাচিত কৰিব। বহুত হৈছিল, 4খন কলেজ হৈছে, ৰাইট, 4খন কলেজ হৈছে, 2খন 30-বেডেড হস্পিটেল হৈছে, কেইবাখনো ডাঙৰ ডাঙৰ ব্ৰিজ হৈছে, দলং, ৰাস্তা ঘাট হৈছে, 5,000 এপইণ্টমেণ্ট হৈছে। এনেকুৱা অভিলেখ সংখ্যক কথা এই ছুটি সময়ত কোৱাটো সম্ভৱ নহয় যদিও, কিন্তু কথাবিলাক অভিলেখ মোক আজিলৈকে কোনেও সেইটোত দাঙিব পৰা নাই। আৰু সেইটো মোৰ নিজৰ এটা মনৰ মানসিক শান্তি যে মই কাম কৰিছোঁ। আৰু অহা সময়ছোৱাত এই নিৰ্বাচনত যদি মোক ভোটাৰসকলে বিবেচনা কৰে, তেতিয়াহ'লে পৰৱৰ্তী সময়ত মই নিশ্চয় পলাশবাৰী সমষ্টিৰ উন্নয়নমূলক কাম যিবিলাক আধৰুৱা হৈ আছে, এইবিলাক মই কৰিম। আৰু নতুন যিবিলাক আঁচনি কৰিব লগা আছে, ৰাইজৰ লগত আলোচনা কৰি মই কৰিম। যেনে উদাহৰণ, আমাৰ গাতে লাগি থকা ইয়াত অনাঘালয় বুলি এটা প্ৰেক্ষাগৃহ মই তাতে সাজিছিলোঁ, এইটো আছেই, আপোনালোকে চালে গম পাব। এইটো মই এৰি যোৱাৰ পিছত যোৱা সময়ছোৱাখিনিত MLA-জনে কিয় নকৰিলে, এইটো ৰাইজে জানিব লাগে। কিয় নকৰিলে? ইমান পইচা পাতি দি আছিল চৰকাৰৰ পৰা, যিটো সম্পূৰ্ণ কৰিলে মিৰ্জাৰ এটা সম্পত্তি হ'লহেঁতেন। কিন্তু আজিৰ দিনটোত মোৰ গোটেই সমষ্টিটোৰ ভোটাৰসকললৈ মোৰ আহ্বান, আমি বাহিৰৰ কেণ্ডিডেটক ইয়াত MLA হিচাপে পাতিব নোৱাৰোঁ। আৰু একমাত্ৰ মানুহ মই হৈছোঁ, ৰাইজে কথাবিলাক শুনিছে, ৰাইজে সেইটো ফ'ল' কৰিব বুলি কৈছে, যে বাহিৰৰ কেণ্ডিডেট ইয়াত তিষ্ঠিব নোৱাৰিব। যিমানেই টকা পইচা নাথাকক, যিমানেই সম্পত্তি নাথাকক, কোনো ভাবুকিৰ দ্বাৰাও তেওঁ ইয়াত তিষ্ঠিব নোৱাৰিব। কণ্টেষ্ট হ'ব আমাৰ লোকেল কেণ্ডিডেটৰ মাজত। লোকেল কেণ্ডিডেটক ৰাইজে, ভোটাৰসকলে কাক বিবেচনা কৰে, সেইটো ভোটাৰৰ ওপৰত কথা। কিন্তু মোৰ এটা বিশ্বাস আছে, মই বোধহয় সকলোতকৈ আগত থাকিম। এইটো মানে শেষ ভালেহে ভাল বুলি কয়তো, 1 তাৰিখৰ পিছত মানুহে গম পাব মই সকলোতকৈ আগত থাকিম। এইটোৱে মোৰ স্পষ্টীকৰণ। মুঠেই নহয়, এইবাৰ নহয়, লোকেল কেণ্ডিডেট উঠি যদি বিজেপিৰ কেণ্ডিডেট হ'লহেঁতেন, তেতিয়াহ'লে এটা প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ক'ব পৰা যায়। কিন্তু নহ'ল নহয়, বাহিৰৰ কেণ্ডিডেট আহিছে আৰু যাৰ যথেষ্ট এলিগেশ্যন আছে। তেখেতৰ প্ৰভাৱ আছে পলাশবাৰী সমষ্টিত, বহুদিন ধৰি তেখেতে কাম কৰিছে, বহু বছৰ ধৰি। সেইটো ৰাইজে নাচায়। তেওঁ MLA নোহোৱাকৈ সাধাৰণ মানুহ হিচাপে তেওঁ কি কাম কৰিছে? এটা কামৰ উদাহৰণ কৰকচোন, যে তেওঁ এখন স্কুল বান্ধিছে, ক'ৰবাত এখন কলেজ বান্ধিছে, ক'ৰবাত এখন দলং বান্ধিছে। মানুহক পইচা দিলেই উন্নয়ন কৰা নুবুজায়তো ইয়াত। যুৱ প্ৰজন্ম কিন্তু বহুত তেখেতৰ লগত আছে। যুৱ প্ৰজন্মবিলাকে বুজি পোৱা নাছিল কাৰণে থাকিব, হয়। আৰু তেওঁলোকক কিবাকৈ ৰাখিছে, তেওঁ কেনেকৈ ৰাখিছে মই জানো, কিন্তু মই নকওঁ। কিন্তু ৰাখিছে, গতিকে তেওঁলোক তাৰ পৰা লাহে লাহে আঁতৰি যাব। কথাটো আগৰ চিটিং MLA-জনে কৈ আছে না, যে তেওঁ বৰ্তমানৰ যিজন কেণ্ডিডেট হৈছে, এই হিমাংশু শেখৰ বৈশ্য, তেওঁ চিণ্ডিকেটৰ লগত জড়িত। তেওঁ
এটা অপহৰণ কেছৰ লগতো জড়িত আৰু তেওঁৰ এলিগেশ্যন বহুতখিনি আছে মই এদিন সুকীয়াকৈ সকলো সাংবাদিকক মাতি এই কথাবিলাক মই স্পষ্টভাৱে ক'ম আৰু তেওঁ ৰাইজক ক'ব যে যতীন মালি কোৱা কথাবিলাক সঁচা নহয় মই ক'ম যিবিলাক আছে মোৰ তাত কিন্তু আজিয়ে মই প্ৰস্তুত হৈ অহা নাছিলোঁ সেইকাৰণে মই নকওঁ মই এইটো কথাই কওঁ যে পলাশবাৰী বিধানসভা সমষ্টিৰ লোকেল কেণ্ডিডেট যিকেইগৰাকী আছে আদাৰ দেন এই হিমাংশু শেখৰ বৈশ্য তেওঁলোকৰ মাজত কাৰ লগত হ'ব আজিৰ দিনটোত মই ক'ব নোৱাৰিম 1 তাৰিখৰ পিছত ক'ম 1 তাৰিখৰ পিছত মই ডেফিনেটলি ক'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221